আৰু এনেদৰে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলা প্ৰেছ গিল্ডতো উদ্যোগতো দিনজোৰা কাৰ্যসূচীৰ উদযাপন কৰা হৈছে বিশ্বকৰ্মা পূজা। ইতিমধ্যে প্ৰেছ গিল্ডৰ কাৰ্যালয়ত বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশ। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ লগতে আয়তীসকলৰ দিহানামেৰে সমগ্ৰ পৰিৱেশ মুখৰিত হৈ পৰিছে। হয়, আমি বিগত 16 বছৰ ধৰি ওদালগুৰি প্ৰেছ গিল্ড আৰু কলাগাঁও প্ৰেছ গিল্ডৰ সহযোগত যুটীয়াভাৱে আমি এটা অনুষ্ঠানটো পাতি আহিছোঁ। এইটো উৎসৱ আমি বিগত 16 বছৰে ধুনীয়াকৈ আমি উদযাপন কৰি আহিছোঁ। আজিও আমি ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক আমি ইয়াতে ৰূপায়ণ কৰিছোঁ। আপোনালোকে গমেই পাইছে যে আমি ৰাতিপুৱাৰ পৰা ইয়াতে আয়তীৰ নাম কেইযোৰামান মাতিছোঁ আৰু সেই আয়তীসকলে ইতিমধ্যে আহি আমাৰ মাজত নাম পৰিৱেশন কৰি আছে। ইয়াৰ পিছতো আমাৰ আৰু কেইবাজনো নামতি দল আমি আমন্ত্ৰণ জনাইছোঁ, তেওঁলোকৰ সময়মতে আহিব। ইতিমধ্যে আমাৰ পুৰোহিতে আহি তেওঁ যিখিনি কাৰ্য কৰিবলগীয়া আছে, ধাৰ্মিকভাৱে যিখিনি কাৰ্য কৰিবলগীয়া আছে সেইখিনি ইতিমধ্যে তেওঁ আৰম্ভ কৰিছে। আমি দিনজোৰা কাৰ্যসূচীৰে আজি কলাগাঁও প্ৰেছ গিল্ড আৰু ওদালগুৰি প্ৰেছ গিল্ডৰ সহযোগত আমি কলাগাঁৱত এই বিশ্বকৰ্মা পূজাটো অনুষ্ঠিত কৰিব বিচাৰিছোঁ। হয়, এটা কথা ক'ব লাগিব যে আমি ৰাতিপুৱা 7 বজাৰ পৰাই আচলতে ওদালগুৰি প্ৰেছ গিল্ডৰ কাৰ্যালয়ৰ উদ্যোগত আমি বিগত 16টা বছৰে আমি বিশ্বকৰ্মা পূজা উদযাপন কৰি আহিছোঁ। এটা কথা ক'ব লাগিব যে আমাৰ যিখিনি প্ৰায় 15জনতকৈ অধিক আমাৰ ওদালগুৰি